অসম নাগালেণ্ড সীমান্তত তীব্ৰ উত্তেজনা। CRPFক দালাথিৰে আক্ৰমণ নগাৰ আগ্ৰাসী নগাৰ যুদ্ধংদেহী ৰূপ। চোকা অস্ত্ৰলৈ সমুখ সমৰত CRPFৰ। গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চেইদপুৰত পুনৰ নগাৰ দপদপনি। পূৰ্বতে নগাই নিৰ্মাণ কৰা পেট্ৰল পাম্প দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ হস্তক্ষেপত বন্ধ কৰি থোৱা হৈছিল। অসম ভূমিত নগাই স্থাপন কৰা পেট্ৰল পাম্প পুনৰ অসম চৰকাৰ তথা সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশৰ অনুমতিৰ অবিহনে আৰম্ভ কৰিছে নগাই। পেট্ৰল পাম্প বন্ধ কৰিবলৈ অহা CRPFক দা লাঠি কেটেপালৈ আক্ৰমণ কৰি খেদি পঠিয়াই নগাই। নিৰ্লিপ্ত গোলাঘাট জিলা প্ৰশাসন, অসহায় CRPF। CRPFকো কেৰেপ নকৰে নগাই। সীমান্তৰ বিবাদমান এলেকাত নগাৰ কথাই হৈ পৰিছে এতিয়া আইন। যোৱাকালি চেনপুৰ অঞ্চলত যিটো পেট্ৰল পাম্প নগাবিলাকে খুলিব বিচাৰিছিলে, সেই ক্ষেত্ৰত আমাৰ CRPF বাহিনীয়ে কি কৰিছে, তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিলে। সেই বাধা দিবলৈ চেষ্টা কৰোঁতে কি কৰিছে, নগা দুৰ্বৃত্তবিলাকে কি কৰিছে, হাতত জাঠি জোং দা কটাৰী লৈ পেলানি কেটেপা লৈ পেলানি তেওঁলোকক আক্ৰমণ কৰিছে। আৰু ইতিমধ্যে যদি তেওঁলোকে এই ক্ষেত্ৰত CRPF বাহিনীকে যদি তেওঁলোকে এনেকৈ জাঠি জোং লৈ তেওঁলোকে মাৰপিট কৰিবলৈ চেষ্টা কৰে, আমাৰ সাধাৰণ জনতাৰ এই ক্ষেত্ৰত আমাৰ কি হ'ব? এই ক্ষেত্ৰত কি কৰিছে, আমাৰ গোলাঘাট জিলা প্ৰশাসন ইতিমধ্যে নীৰৱ। আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ লগতে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা হৈ এই ক্ষেত্ৰত তীব্ৰ গৰিহণা দিছোঁ আৰু অতি সোনকালে এই ক্ষেত্ৰত এটা স্থায়ী সমাধান কৰিবৰ কাৰণে আমি গোলাঘাট জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক দাবী জনাইছোঁ। হয়, ইয়াত মানে দিনক দিনে নগাৰ উপদ্ৰৱটো বেছি হৈ গৈ আছে। আমাৰ মানে যি সীমান্তৰ প্ৰশাসন যিটো আছিলে বা চেণ্ট্ৰেল চৰকাৰৰ যিখিনি CRPF আছিলে, তেওঁলোককে মানে আমি দেখিবলৈ পালোঁ যে দা কুঠাৰ লৈ কেটেপা লৈ গৈছে, জাঠি লৈ গৈছে, তেওঁলোকক আক্ৰমণ কৰিবলৈ আৰু বন্দুক কাঢ়িবলৈ মানে তেওঁলোকে বিচাৰিছে। কিন্তু তেনেকুৱা যদি বিষয় হয়, তেতিয়া আমাৰ এই সীমান্তবাসী ৰাইজৰতো নিৰাপত্তা নাই। সেইটো কাৰণে আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা তথা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা মানে অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰ, লগতে আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ দাকো আমি অনুৰোধ জনাইছোঁ যেন এই গোলাঘাট প্ৰশাসন আৰু তথা অসম চৰকাৰৰ লগত মানে আৰু নাগালেণ্ড প্ৰশাসনৰ লগত লগ লাগি যেন এইটো অতি সোনকালে পেট্ৰল পাম্পটোৰ বা তথা সীমান্তৱৰ্তী সীমা সমস্যাৰ সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। লগতে যিটো আমাৰ এতিয়া যিটো ৰেংমাই বনাঞ্চলত আপোনাৰ মানে অবৈধভাৱে যিখিনি বেদখল কৰি মানুহ বসবাস কৰি আছিল, তাত এতিয়া দেখিছোঁ আমাক দিনক দিনে আকৌ নগাই অসমৰ যিটো মানে বেদখল কৰা ভূমি আছিল, মানে এভেকশ্যন হোৱা ভূমি আছিল, সেই তামোল বাগান বগৰী বাগান কাটিও তেওঁত মানে নগাই আহি পেলাই উপদ্ৰৱ কৰি JCB কপলেং লগাই শিল খান্দি পেলাই গোটেই নদীখন মানে প্ৰকৃতিৰ ভাৰসাম্য হেৰুৱাই পেলাইছে। সেইটো যেন আমাৰ অসম প্ৰশাসন তথা গোলাঘাট প্ৰশাসনে নজৰ দিয়ে, তাকে আমি চুতীয়া ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। যিগৰাকী আছিলে তেখেতে নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে। হয়, তেওঁতো 5 বছৰত মানে এদিনো নাহিল। উৰিয়ামঘাট মানে এভেকশ্যন হৈ গ'ল, আপোনাৰ 1500 বিঘা মাটি বেদখলমুক্ত হ'ল, কিন্তু তেওঁ পৰিতাপৰ বিষয়ে তেওঁ এদিনো পৰিদৰ্শন কৰিবলৈ নাহিলে। লগতে আমাৰ এয়া য'ত এভেকশ্যন হৈছিল তাত গছপুলিও ৰুইছিল, তাত নগা ব্যক্তি আহি পেলাই গোটেইখিনি গছ গছনিও কাটিলে, সেইটো সময়তো নাহিল। তাৰ গছপুলি ৰোপণ কৰিছিলে, সেইটো সময়তো নাহিল। এতিয়া আজিও নাই, তেওঁ মানে নীৰৱ। তেওঁৰ যিটো মানে মন্ত্ৰীৰ সীমান্তৱৰ্তী যিজন মন্ত্ৰী, তেওঁৰ এইটো পদবীত থকাৰ কোনো অধিকাৰেই নাই। তেওঁ নিজৰ সীমাৰ তেওঁৰ ৰাইজৰ প্ৰতি যদি তেওঁ নেকান্দে, তেওঁ পদবীত লৈ কোনো কাম নাই। সেইটো আমি উৰিয়ামঘাট তথা সৰুপথাৰ ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। সময়ত এটা কথা কোৱা হয় যে
নগা প্ৰশাসনৰ লগত আলোচনা কৰিছে, নগা আৰু অসমৰ মাজত এটা মিল আছে, সকলো আলোচনা হ'ব, কিন্তু সেই আলোচনাই হৈ আছে। হয়, এইটো তেওঁলোকৰ দুদিনীয়া আলোচনা, এইটো মানে সিহঁতৰ মানে প্লেনিং গেম বুলি ক'ব লাগিব। আজি তেওঁলোকে যেতিয়া মানে দা কুঠাৰ লৈ পেলাই CRP হওক বা আমাৰ সাধাৰণ ৰাইজৰ লগত মাৰপিটে হয় বা গছপুলিয়ে কাটে, তেতিয়া মানে পিছদিনাখন আমাৰ অসম পুলিচ তথা জিলা প্ৰশাসনে তেওঁলোকক এৰেষ্ট কৰিব ভয়তে মানে তেওঁলোকে সেই নগা প্ৰশাসন আনি পেলাই আলোচনা কৰি পেলাই তাতে হাম কাটি দিয়ে। তাৰপিছত আকৌ কেইদিনমানৰ পিছত যেতিয়া আজি উৰিয়াম ঘাটত কৰিছে, কাইলৈ গৈ তেওঁলোকৰ এটা প্লেনিং থাকে যে চুঙাজানত কৰিব। চুঙাজানত কিবা এটা হোৱাৰ লগে লগে সেই মেৰাপানীত কৰিব। কালি পৰহিতে মেৰাপানীত আপোনাৰ শিলৰ কাৰণেই মানে CRPৰ লগত কাজিয়া, তাৰপিছত আকৌ আপোনাৰ চিটফানত গছপুলি ৰুইছে, সেই তাৰলৈ কাজিয়া, আকৌ আজি এতিয়া এই 2-3 দিনৰ আগত চুঙাজানৰ সেয়া 12 ঘৰ নগা আছিল, তেওঁলোকে মানে এখন নিউলেণ্ড গেট বনাই দিলে অসমৰ মাটিত। 12 ঘৰ নগা, গোটেই 4 ৰাউণ্ডটো অসমৰ মাটিৰ মাজত এই 12 ঘৰ নগাই কেনেকৈ নাগালেণ্ডৰ গেট বনাব পাৰিলে? সেই তেনেকুৱা কিছুমান প্ৰশ্নবোধক বৰ ডাঙৰ কুৱেশ্যন মাৰ্ক আছে ইয়াত। এইটো মানে এই আমাৰ অসম চৰকাৰ তথা গোলাঘাট ডিষ্ট্ৰিক্টৰ প্ৰশাসনে সেইবোৰ অকণমান চকু দিলে ভাল হয় যেন আমি অনুভৱ কৰোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।